দিন দুপৰতে লুটি নিলে 3 লক্ষাধিক টকা। মংগলদৈ চহৰৰ মাজমজিয়া দিন দুপৰতে লুটি নিলে 3 লাখকৈ টকা। বাইক কিনা সপোন পূৰণ নহল মংগলদৈৰ বিজু ভূঞাৰ। মংগলদৈ চহৰৰ বেগামুখৰ ৰাজীৱ ভৱনৰ সন্মুখত সংঘটিত হয় এই ঘটনা। মাত্ৰ 6 মিনিটতে বলেৰো বাহনৰ আইনা ভাঙি 3 লাখ টকা লৈ উধাও হ'ল দুষ্কৃতিকাৰী। ঘটনা অনুসৰি মংগলদৈ বৰুৱাপাৰাৰ বিজু ভূঞাই পিতৃ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া জগদীশ ভূঞাৰ লগত ভায়েকৰ বাবে বাইক কিনিব গৈছিল বাজাজ ডিলাৰলৈ। নিজৰ বলেৰো বাহনত বেংকৰ পৰা উলিওৱা 3 লাখ টকা থৈ ডিলাৰত সোমোৱাৰ লগে লগে বলেৰো বাহনখনৰ পৰা আইনা ভাঙি টকাখিনি লৈ উধাও হ'ল 2 যুৱক। ঘটনাস্থলীত মংগলদৈ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো সংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। উল্লেখ্য যে যুৱক দুজনে বাইকেৰে পলায়ন কৰা ভিডিঅ' CCTVত প্ৰত্যক্ষ কৰে। মংগলদৈ চহৰত সঘনাই সংঘটিত হৈ আহিছে এটাৰ পিছত আনটো দুষ্কাৰ্য। মোৰ নামটো বিজু ভূঞা, মোৰ আপোনাৰ উদয়পুৰ, বৰুৱাপাৰা উদয়পুৰ। আচলতে আমি এখন বাইক কিনিবলৈ আহিছিলোঁ। বাইকখন মানে আপোনাৰ ডিলাৰত আহি দাম দৰটো সুধিছোঁ। তাৰ আপোনাৰ এই এপ্ৰিল ডিলাৰখনত আপোনাৰ বাজাজ ডিলাৰৰ খাৰুপেটা বাছ ষ্টেণ্ডৰ ইয়াতে আপোনাৰ গাড়ীখন মানে ইয়াতে থৈ মই ভিতৰত গৈছোঁ। 5 মিনিট খুব লাগিছে। দামটো সুধি আমি জাষ্ট মানে ওলাইছোঁ। ওলাই আহি দেখা পাওঁ যে আপোনাৰ গাড়ীৰ গ্লাছখন ভাঙি পইচাটো লৈ গৈছে। মোৰ দেউতাই আপোনাৰ ষ্টেট বেংকৰ পৰা ওলাইছিল পইচা চেক দি পেলাই আপোনাৰ 3 লাখ টকা এটা 3 লাখ টকা এটা ওলাই পেলাই দেউতাক মই গাড়ী দি লৈ আহিছোঁ পিক কৰি আপোনাৰ আনি পেলাই ইয়াতে নমোৱাৰ পিছত সেইখিনি হৈছে আৰু গাড়ীত কোনো নাছিল সেইখিনি টাইমত। গাড়ীৰ ভিতৰতে পইচাটো আছিল। এইখন বলেৰোৰ পৰা। নাই সেনেকুৱা একো কোনো সন্দেহ হোৱা নাই কোনোবাই যে পিছা কৰি আছে বুলি মানে ভাৱনা সেইটো অহা নাই মানে মনত। মানে সেইটো বেংকৰ পৰা আজি লৈ আহিছিলোঁ। 11টা বজাত ওলাইছোঁ বেংকৰ পৰা। আমি এইখিনি 11:10 পাইছোঁ আহি। মোৰ দেউতা আছিল, দেউতাই ওলাইছিল পইচাটো। চিচিত পালোঁ যে 2জন ল'ৰা আহিছে বাইক লৈ। তেওঁলোকে আপোনাৰ এজন আপোনাৰ ধৰক এইখিনিতে নমাই তেওঁ আকৌ ৰিটাৰ্ণ আহিছে। ৰিটাৰ্ণ আহি তেওঁ ভাঙিকৈ লগ দৌৰি ৰাস্তাৰ সিপাৰৰ পৰা বাইকত উঠি আকৌ আপোনাৰ এইটো চাইডে গৈছে। গাড়ী নম্বৰটো ধৰিব পৰা নাই। আৰক্ষী আহিছে, আৰক্ষীয়ে চাইছে আপোনাৰ চাই আছে, আগতো গৈছে চাবলৈ। এতিয়া কি পায় তেওঁলোকে জনাব। ব্যুৰ' ৰিপৰ্ট, প্ৰাইম নিউজ।